কংগ্ৰেছ মিয়া দল বুলি চিঞৰি থকা সেই মলুৱা বান্দৰকেইটাক কৈছোঁ, কংগ্ৰেছ মিয়া দল, আপোনালোকৰ মুখ্যমন্ত্ৰী, আপোনালোকৰ দলৰ মুখ্যমন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰীয়ে কালি এখন সভাত ক'লে যে মিয়াসকল অসমীয়াসকলতকৈ আগত অহা। এতিয়া আপোনালোকলৈ প্ৰশ্ন, সেই মুখ্যমন্ত্ৰীজনক আপোনালোকে এতিয়া ন্যায়ৰ ভক্ত বুলি ক'ব পাৰিবনে? ন্যায়ৰ ভক্ত বুলি আপোনালোকে ক'ব পাৰিব? আপোনালোকৰ নীতি আদৰ্শৰ দল বুলি কয়। আপোনালোকে এতিয়া কওক যে মুখ্যমন্ত্ৰীজনে যিদিনা মিয়াক গালি পাৰিছিলে সেইদিনাও আমি কৈছিলোঁ, আৰু এতিয়া মুখ্যমন্ত্ৰীজনে মিয়াসকলক অসমীয়াতকৈ পুৰণা বুলি কোৱাৰ কাৰণেও তেওঁক আমি প্ৰশ্ন কৰিছোঁ। আপোনালোকৰ বুকুত সাহস আছে, বুকুত হাত থৈ কথা ক'ব পৰা আপোনালোকৰ শক্তি আছে? আপোনালোকৰ শক্তি নাই, কাৰণ আপোনালোকে ৰাজনীতি কৰিব, কেৱল ৰাজনীতি কৰিবৰ কাৰণে, অসমীয়া মানুহক মাৰি চেপি খাবৰ কাৰণে আপোনালোকে ৰাজনীতি কৰি আছে। গতিকে আপোনালোককে জধা মূৰ্খ বুলি কয়, অন্ধভক্ত বুলি কয়। কি বুলি কৈছিলে আপোনালোকে নিউজত চাব। গতিকে ওপৰলৈ থৈ নামাৰিব, আপোনালোকৰ নিজৰ গাতে পৰিব। পইণ্ট মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন, আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। জয় জুবিন দা, নমস্কাৰ। জুবিন দা থাকোতেও যিমানখিনি অনুৰাগী জুবিন দাৰ ওচৰত আছিলে, জুবিন দাক যিমান ভাল পোৱা মানুহ আছিলে, জুবিন দা নোহোৱাৰ পিছতো আজিৰ ডেটত জুবিন দাৰ ওচৰত তাতকে বেছিহে ক'বলৈ গ'লে মানুহ আছে। কথাটো হ'ল, আজিৰ ডেটত যদি আপুনি মৰি যায় বা আজি আপুনি নোহোৱা হৈ যায়, মই কাক কৈছো ভালকে আপুনি গম পাইছে। আপুনি বুলি শব্দটো মই কাক কৈছো ভালকে গম পাইছে। মোৰ কথা আপুনি লিখি লওক। আজিৰ ডেটত আপোনাৰ ওচৰত এটা কুকুৰে ঠেং দাঙি মুতিবলৈ নাযায় আপোনাৰ মৰিশালীত, ঠেং দাঙি মুতিবলৈ নাযায় কুকুৰ এটা আপোনাৰ মৰিশালীত। মই আপোনাক ইমানে ক'লো, আপোনাৰ বাকী পৰিয়াল বৰ্গ বৃন্দ বাদ দিয়ক, কুকুৰ এটা নাযায় আপোনাৰ মৰিশালী মুতিবলৈ। আপুনি কি বুলি ভাবিছে? বহুত ডাঙৰ, নিজক কি কয়, মোতকে ডাঙৰ ৱৰ্ল্ডত কোনোবা পাৱাৰফুল মানুহ আছে নেকি? ঘেণ্টা এইডাল আছে, গম পাইছে নাই আপুনি? অসমৰ ন্যায় ব্যৱস্থাটো ইমান কমজোৰ, ধিক্কাৰ লাগিছে মোৰ এখন অসমত জন্ম হৈ পিনি, ধিক্কাৰ লাগিছে নিজকে। ইমান বিলাক কেছ দেখিছো, ইমান বিলাক ঘটনা দেখিছো জীৱন্ত কালত, ইমানে কেছ মনত আছে যে যিটো বস্তু আপোনাৰ ন্যায়, মানে ন্যায় শব্দটো বৰ ডাঙৰ শব্দ আমাৰ কাৰণে আজিৰ ডেটত। ন্যায় শব্দটো, আজি যদি মোৰ ঘৰত এটা ঘটনা ঘটে, যদি মোৰ নহয় মোৰ পৰিয়ালৰ কাৰোবাৰ ঘটনা ঘটে, মই বুঢ়া হৈ মৰি যাম, মোৰ মৰিশালীত হাড়ত মোৰ বন গজি যাব, তেওঁ মোৰ ঘৰৰ মানুহে যে ন্যায় নাপায়, এইটো বস্তু মই আপোনালোকক লিখি কৈছো, ডাঠি কৈছো, বিশ্বাস কৰক। এই বৰ্তমান এই পাৰ্টিকুলাৰ এজন মানুহ থকালৈকে, যেতিয়ালৈকে এই পাৰ্টিকুলাৰ এজন মানুহৰ ৰাজত্ব আছে, হিটলাৰ ৰাজত্ব, তেতিয়ালৈকে এই কামটো কেতিয়াও নহয়। ন্যায় বোলা শব্দটো আপোনালোকে জাষ্টিছ ফৰ জুবিন, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন দাদা, যি লিখক, যিমান চিঞৰি মৰক, গুলি খাই মৰি যাব, বুকু ইপাৰ সিপাৰ হৈ যাব গুলিয়ে। আপুনি কোনোবা মাকে পুত্ৰক হেৰুৱাব, কোনোবা ককায়েকে ভায়েকক হেৰুৱাব, কোনোবা বাপেকে নিজৰ ল'ৰাক হেৰুৱাই থাকিব, কিন্তু ন্যায় বোলা বস্তুটো কেতিয়াও নাপায়। অনলি ডিলে এণ্ড ডিলে। যিমান পাৰে সিমান লেহেমীয়া গতি হৈ থাকিব। তো কথাটো হ'ল, এতিয়া আজি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইমান স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হৈছে, একদম পুলিচ স্কট দি পিনি স্পেচিয়েলকে তেখেতলোকক নিয়া হৈছে, অনা হৈছে, ইমান টাইম লোৱা হৈছে। কিয়? তো আপোনালোকৰ ইমান সময় কিয় লাগিছে? আজি SIT হওক বা আমাৰ আজি অসম চৰকাৰে হওক বা আমাৰ আজি ন্যায় ব্যৱস্থাই হওক, ন্যায়পালিকাই হওক, ইমানটা সময়, আজি জুবিন দা ঢুকুৱা আজি এমাহ হ'বহি হ'ল, ন্যায় নহয়। তো সেইটো হিচাপত চাবলৈ গ'লে, যদি মই আজি কোনোবা এজন মানুহ হত্যা কৰি দিওঁ, আজি মোৰ যদি মই কলিগ ড্ৰাইভাৰজনকে মই হত্যা কৰি দিওঁ, চাপ'জ মই কথা কৈছো, মোৰ কলিগ ড্ৰাইভাৰজন আছে, মোৰ লগৰ, যিজন লগত আজি মই 18 বছৰ গাড়ী চলালো, তেওঁৰ লগত থাকি যায়, তেওঁকে মই গুপ্তভাৱে যদি মই হত্যা কৰি দিওঁ, আপোনালোকে পাৰিবনে তেওঁক উলিয়াবলৈ, মোক ধৰি বান্ধি পিনি উলিয়াবলৈ? এই ভেকু ভাওনাটো একে হৈ থাকিব। জোনমণি ৰাভা ঢুকাই গ'ল, যিবিলাক আপোনালোকে ভেকু ভাওনা কৰিলে, ওলালে নে আচল ৰিপৰ্ট? কোনে মাৰিলে, কেনেকে মাৰিলে, কেলে মাৰিলে, ওলালে নে? নোৱাৰিলে ওলাবলৈ। বহুত কেছ আছে এনেকুৱা, আপোনালোকে নোৱাৰে। কিন্তু নিৰীহ মানুহ, আজি সাধাৰণ মানুহ যে ঘটিৰাম বাতিৰাম নগেন খগেন কোনোবা যেন অকণমান ভুল কৰকচোন, আপোনালোকে কি ক'ব, আমুকটো কৰিলে একদম লগালে ন্যায় ব্যৱস্থা। এইডাল এতিয়া মুখত বেয়া কথা ওলাই, ড্ৰাইভাৰ মানুহ নকওঁ, মানে এইডাল বুলি কৈ দিলো। ক'বলৈ আহে কি, মোতকে পাৱাৰফুল মানুহ কোনোবা। যদি আপুনি পাৱাৰফুল মানুহ হয়, তেনেহ'লে আপুনি মোক মাত্ৰ 2 দিন দিছো মই আপোনাক, অনলি 2 days আপুনি মোক জুবিন দাৰ ন্যায় দিয়ক। ন্যায় বুলি মোক একো নালাগে, মোক এইটোৱে লাগে, জুবিন দা ঢুকুৱা কাৰণ, জুবিন দা পানীত পৰি মৰিলে, ইয়াৰ ফিৰ জুবিন দাই অন্য কোনোবা কিবা ব্যৱস্থা লৈ পিনি জুবিন দাক বিষ খুৱাই মাৰিলে, জুবিন দাক কিবা ডিঙি চেপি মাৰিলে, জুবিন দাক ফাঁচি দি মাৰিলে, জুবিন দাক অন্য কিবা কৰি মাৰিলে, বা জুবিন দাক কেনেকে মৰিলে, মোক খালি সেইটো বস্তু লাগে। মোক নহয়, সমগ্ৰ অসমবাসীক সেইটো বস্তু লাগে। যদি আপুনি দিব পাৰে, মা গাখীৰ খাইছে, এক বাপৰ অলাদ হয়,
যদি কোনো বেলেগ বাপেৰেও যদি চিটি কৰি পৰা নাই গাত মোক দি দেখক মই মানে ক'লো আপোনাক এই লেকচাৰ মাৰি লাভ নাই এই ঝুমুৰ বিনন্দি এই কিবা কৰি এইবোৰ লেকচাৰ মাৰি লাভ নাই এই অৰুণোদয় আঁচনি এইবিলাক মোৰ আগত লেকচাৰ নাই যিহেতু মই ড্ৰাইভাৰ মই চব জানো 500-800 টকা হাজিৰা দি মানুহক নি গাড়ী ভাড়া 1000 টকা দি পিনি এইবিলাক নি মানে পইচা ব্যৰ্থ কৰি এইবিলাক নকৰিব এই গাড়ী ভাড়া দিব 800 টকা 1000 টকা এইবিলাক তাকে ভাল কামত লগক এইবিলাক পইচা ছুপাৰত দিব 70,000 60,000 80,000 টকা ছুপাৰত ভাড়া দি আজি মই নাইট ছুপাৰ চলাওঁ এয়াৰ বাছ মোৰ ছুপাৰৰ ভাড়া কিমান জানে আপুনি এটলিষ্ট মিনিমাম 70,000 আপুনি যদি এখন যদি 10খন ছুপাৰ লয় 7 লাখ টকা আপুনি ভাল কাম এটা লগকচোন 7 লাখ টকা আপুনি চব ফেচবুকত লাইভ আহে নন ষ্টপ দিনে ৰাতি আপুনি ফেচবুকত লাইভ আহে নমস্কাৰ মই এটা কথা ক'বলৈ লৈছো আমুকটো তাত আপুনি কিয় ঘোষণা নকৰে যে ঝুমুৰ বিনতি 25,000 টকাকে আমি ঘোষণা কৰিছো মাষ্টাৰ ট্ৰেইনক ইমান দিয়া হৈছে তামুকক কিমান দিয়া হৈছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে আমুকটো হ'ল তামুকটো ভুচুকটো হ'ল তাত কিয় ঘোষণা নকৰে চবকে কৈ দিয়ক যে চবে লাইভ আহিব লাগিব এনেতো আপোনাৰ মিলিয়নছত ভিউজ যায় তাত কিয় আপুনি ক'ব নোৱাৰে চবক যে ইমান লাখ টকা খৰচা কৰি আপুনি একমডেশ্যন দিছে খানা দিছে ইটো দিছে লডিং ফুডিং XYZ আপুনি দিছে এতিয়া যে আপুনি চিন্তা নকৰে যে এইখিনি পইচা যদি আপুনি মই সৎ কামত ব্যৱহাৰ কৰে হা যদি সৎ কামত আপুনি ব্যৱহাৰ কৰে তেতিয়া কিমান যদি আপুনি সৎ কাম নাজানে মোক কওক মই আপোনাক সৎ কাম আঙুলি মূৰত গন্তি কৰি দিম অসমখনত কৰিবলগীয়া সৎ কাম বহুত আছে গুৱাহাটীত 2টা ফ্লাইঅভাৰ আৰু 2খন মথাউৰি বনালে মানে তাক আপুনি বহুত ডাঙৰ কাম কৰিলো বুলি নাভাবিব আজি শিৱসাগৰ জাজিখনকে মই কৈছো দিনে ৰাতি আমি গাড়ী চলাওঁ আজি জৰাজীৰ্ণ অৱস্থা হৈ পিনে আজি 10টা বছৰে পৰিছে আপোনাৰ ৰাজত্ব কালত আজিলৈকে আপোনাৰ চকুত পৰা নাই কিয় পৰা নাই আপোনাৰ চকুত আজিলৈকে সেইবোৰ বাদ দিয়ক সেইবিলাক পিছৰ কথা ফাল্টু কথা মোৰ কথাটো হ'ল জুবিন দাৰ ন্যায় ব্যৱস্থাটো লৈ পিনি ইমান দিলে কিয় ইমান দিলে ন্যায় ব্যৱস্থা হা ইমান কটকটীয়া নিৰাপত্তা সিমানখিনি ন্যায় যদি আজি জুবিন দাক দিলেহেঁতেন নহয় আজি জুবিন দাক ধুধুকালেহেঁতেন তাৰ যদি পাৰ্চেণ্ট পইণ্ট মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন ৰজা যাৰ কিং যাৰ নামত মই চিট ফ্ৰী দিওঁ প্ৰত্যেক দিনাইখনে এয়াৰ বাছত মই চিট ফ্ৰী দিওঁ ইমান ভাল পাওঁ মই জুবিন দাক মোতকে বহুত বেছি ভাল পোৱা মানুহ আছে লাখ গুণ বেছি ভাল পোৱা মানুহ আছে বহুত বেছি মই চাগে তাৰ কিঞ্চিত মাত্ৰা হয় কিন্তু আপুনি যিটো চিষ্টেম চলাই আছে দিলে আজি নহব কাইল নহব মানুহে কিমান যুঁজিব সকলোৱে কাম আছে সকলো সাধাৰণ শ্ৰেণীৰ মানুহ হয় আজি মই যদি আপোনালোকে এদিন যুঁজিম কাইলৈ যুঁজিম পৰহিলৈ যুঁজিম 4 নম্বৰ দিনা মই ভাগৰি যাম মোৰ ঘৰখনে কি কৰি খাব মোৰ দেউতা মেডিকেলৰ ট্ৰিটমেণ্ট কেনেকে হ'ব মোৰ মায়ে কি কৰি খাব মোৰ ঘৰৰ পৰিয়ালে কি কৰি খাব মোৰ ল'ৰা ছোৱালীয়ে কি কৰি খাব মোৰ চিন্তা মই কামলৈ যাব লাগিব আৰু আপুনি সেইটোৱে বিচাৰিছে হয়নে দিলে অনলি দিলে তাৰপিছত কেছটো কি হ'ব জানে বেবেই বাং কোনোবা দিনা আপুনি আহিব সংবাদ মাধ্যমৰ আগত কৈ দিব যে আৰু এইটো বস্তু এনেকে তো মোৰ আপোনালৈ এটাই অনুৰোধ একদম হাত জোৰ কৰি কাটৰ অনুৰোধ এই যে ড্ৰাইভাৰ এই যে জুবিন গাৰ্গৰ অনুৰাগী এই যে আপোনাৰ যিকোনো ভাবি লওক পাব্লিক সাধাৰণ মানুহ যিকোনো হওক আপুনি আপোনাৰ পজিশ্যনত বহুত কিবা কিবি কৰিব পাৰে আপোনাৰ জেগাত যদি মই হলোহেঁতেন নহয় আজি মই শ্ৰী ডায়মণ্ড বৰ্ডলৈ যদি মই হলোহেঁতেন নহয় মাত্ৰ 24 ঘণ্টা টাখটা পাল্টি কৰি দিলোহেঁতেন জুবিন গাৰ্গ কোনোবা সাধাৰণ মানুহ ঘটিৰাম বাতিৰাম নহয় কোনোবা স্পেচিয়েল এনেকুৱা ব্যক্তি নহয় যে সাধাৰণ কোনোবা VVIPও নহয় আপোনালোকে যে কয় যে VVIP আগফালে ৰেড কালাৰ নাম্বাৰ প্লেট লগাই পিনি যে আপোনালোকে যায় বেনাৰ লগাই পিনি যে VVIP যে কনভাই মাৰি জুবিন সেই মানুহ নহয় ভাবি লওক ভগৱানৰ ছেকেণ্ড পজিশ্যনে জুবিন গাৰ্গ আমাৰ অসমত আমাৰ কাৰণে তো আপোনাৰ অকমান দায়িত্ব হ'ব লাগে আপোনালোকে চব চেষ্টা কৰক জুবিন দাক ন্যায় দিয়ক যিমান জলদি পাৰে সিমান জলদি ন্যায় দিয়ক আৰু আমি যাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰ বাখৰ নকৰাকে আপোনালোকে দিয়ক বহুত শান্তি পাম বহুত বেছি নকওঁ মই আৰু এটা ভিডিঅ' বনাম মোৰ ব্ৰেইন বহুত খাৰাপ হৈ আছে বহুত বেছি খাৰাপ দেখা মোবাইলত ইমান ফোন কৰোঁ বেছি নকওঁ আপোনাৰ মেছেজ এটা ৰিপ্লাই নাই আছিলে তো যিহেতু আমাক একো বুলি নাভাবে তেতিয়াহ'লে যিটো এটা ফিজ লৈছিলে 50,000 টকা এপ্লিকেশ্যন ফিজ আমাক যদি মুঠে মানে 1% গুৰুত্ব নিদিয়ে তেতিয়া পইচাটোৱে ঘূৰাই দিয়ক গৌৰৱ মুখখন চাই পেলাই মই টিকেট বিচাৰিছিলোঁ ইমেজটো চাই পেলাই তো ভিতৰত যে ইমান যে ঘটনা ঘটি আছে মইতো গম পোৱা নাছিলোঁ দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী লোহিত কুমাৰ বৰ্মন এই মুহূৰ্তত আমাৰ সৈতে আছে তেখেত প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল কিন্তু বৰ্তমান সময়ত তেখেত প্ৰাৰ্থিত্ব প্ৰত্যাশী নহয় বিভিন্ন ধৰণৰ অভিযোগ তেখেতে শেহতীয়াকৈ উত্থাপন কৰিছে আৰু সেই অভিযোগসমূহৰ ভিতৰত গৌৰৱ গগৈৰ বিৰুদ্ধে তেখেতে অভিযোগ উত্থাপন কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে গোটেই বিষয়টোৰ সন্দৰ্ভত আপুনি অকণমান জানিব বিচাৰে চাওক মই আপোনাক এণ্টি বিজেপি আছোঁ ইমান বছৰৰ পৰা দেখা পাইছে যোৱা 10 বছৰে ধৰক বিজেপি যিবোৰ অপকৰ্ম তাত মাতি আছোঁ তাত দেখা পালোঁ আপোনাৰ ইলেকশ্যন আহি আছে কংগ্ৰেছে ক'লে যে আমি টিকেট এপ্লিকেশ্যন ফৰ্ম ৱেবছাইটত আপলোড কৰিছোঁ
তো আপোনালোকে যিয়ে টিকেট বিচাৰে মানে বিফৰ 20 জানুৱাৰী আছিল বোধকৰো জমা দিব দিলে তাত সেইটো এক্সটেণ্ড কৰি আৰু 8 দিন বঢ়ালে চাগে তো মই টিকেট এপ্লাই কৰিলোঁ আপোনাৰ 19 তাৰিখে আৰু মানে তাত টিকেটৰ লগত কোৱা আছিলে 50,000 টকাৰ এখন ড্ৰাফ্ট দিব লাগিব APCCৰ নামত ঠিক আছে তাত টিকেট এপ্লাই কৰিলোঁ টিকেট এপ্লাই কৰাৰ পিছত পৰহিনা টিকেট ঘোষণা হ'ল বা এটা সমস্যাত যে চব মানুহে টিকেট পাব সেইটো সম্ভৱ নহয় কিন্তু আপুনি যোৱা 8-9 মাহ ধৰি আপোনাৰ গৌৰৱ গগৈয়ে না ফোন ধৰে কাৰোবাৰ মোৰ কথা বেলেগৰ মুখত শুনিছোঁ না মোৰ ফোন ধৰিছে না আপোনাৰ মেছেজ ৰিপ্লাই কৰে না ফোন কৰে একো নকৰে তেওঁ ঠিক আছে আমাৰ পৰা পইচা লৈ পেলাই তেখেতে টিকেট এপ্লিকেশ্যন কৰিছে তেখেতৰ দায়িত্ব এটা আছিল নে নাই যে গোটেইকেইটা কেণ্ডিডেটক এবাৰ বহিব কি কথা আছে বা এনেকুৱা নহয় যে মইতো আপোনাৰ এনেকুৱা পলিটিচিয়ান নহয় যে মই মানে পলিটিক্সে কৰি আহিছোঁ ঠিক আছে মোক টিকেট দিব নালাগে মই একদম বেয়া পোৱা নাই কি তেখেতৰ দায়িত্ব আছিল নাই যে আপুনি আমাৰ দলত আহিছে ভাল কথা আপুনি দলটো অলপ চম্ভালক বা এটা সন্মান দিব লাগে নে নালাগে তেওঁ সেই কামটো মুঠেও নকৰিলে এতিয়া তাৰপিছত টিকেট ডিক্লেয়াৰ হোৱাৰ পিছত মই এটা কৈছোঁ ঠিক আছে যিসকলে টিকেট পাইছে আমাৰ ছাপোৰ্ট পূৰা থাকিব আমি কোনো আপুনি ছাপোৰ্ট কৰিব হা টিকেট পাইছে ছাপোৰ্ট কৰিম মীৰা বাইদেউ আগতে কৈছে বাইদেউ আপুনি টিকেট পালে ছাপোৰ্ট কৰিম আমি আৰু মই পালে আপুনি কৰিব লাগিব চ' সেইবোৰ চব ঠিকেই আছিলে লিখিছোঁ চবৰে ছাপোৰ্ট কৰিম তো তাৰপিছত মানে নেতৃত্ব মানে কাৰো এনেকুৱা এটা দায়িত্ববোধ নাই যে কাৰোবাক ফোন কৰোঁ কিবা বিদ্ৰোহ হ'ব পাৰে কিবা হ'ব পাৰে তো যিহেতু আমাক একো বুলি নাভাবে তেতিয়াহ'লে যিটো এটা ফিজ লৈছিলে 50,000 টকা এপ্লিকেশ্যন ফিজ তাততো কোনো ক্ৰাইটেৰিয়া দিয়া নাছিলে যে আপুনি তাত নট ৰিফাণ্ডেবল বুলি উল্লেখ আছিল একো লিখা নাই মানে ৰিফাণ্ডেবল বুলি লিখা নাই নন ৰিফাণ্ডেবলো লিখা নাই তো তেওঁলোকে যেতিয়া পইচাটো লৈছে আমাক যদি মুঠেও মানে 1% গুৰুত্ব নিদিয়ে তেতিয়াহ'লে পইচাটোৱে ঘূৰাই দিয়ক মই কি লিখিছোঁ যে পইচাটো আপোনালোকে ঘূৰাই দিয়ক বাকী মই ইণ্ডিপেণ্ডেণ্টত খেলিব নাযাওঁ বেলেগ পাৰ্টিৰ পৰা নেখেলোঁ মই যি আছে তাক ছাপোৰ্ট কৰিম কংগ্ৰেছ যাক দায়িত্ব যাক টিকেট দিছে তাক ছাপোৰ্ট কৰিম তো পইচাটো ঘূৰাই নিদিয়ে তো সেইকাৰণে খঙত কৈছে পইচাটো ঘূৰাই দিয়ক এতিয়া আপুনি যদি টেণ্ডাৰ মাৰিব টেণ্ডাৰত 2% আৰ্নেষ্ট মানি ৰাখে আৰু যিয়ে আপোনাৰ টেণ্ডাৰটো নাপায় তাক পইচাটো ঘূৰাই দিয়ে 2 মাহ পিছত হ'লেও আৰু আপোনাৰ যেতিয়া টিকেট এপ্লাইৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম দিছিলে তাততো লিখা নাছিলে যে আপুনি 5 বছৰ আগৰ সদস্য হ'ব লাগিব বা আপোনাৰ লগত কিমান ছাপোৰ্ট আছে গোটেই দেখাব লাগিব সেইবোৰতো একো চৰ্ত দিয়া নাছিলে তৎক্ষণাত সিহঁতে ৱেবছাইটত দিলে কংগ্ৰেছৰ টিকেট এপ্লাই কৰক পইচা ল'লে লগ কৰি তাত আজিলৈ মানে টিকেট এক্সপায়াৰ কাৰোবাৰ লগত কথা পাতিছে নে পাতা নাই গম নাপাওঁ কিন্তু মোৰ লগত আজিলৈ কোনো কংগ্ৰেছৰ মানে আপোনাৰ নেতৃত্বই এবাৰো কথা পতা নাই টিকেট পাওঁ নাপাওঁ এইটো একো ডাঙৰ কথা নহয় মই এতিয়াও কৈছোঁ যে চব মানুহে টিকেট নাপায় বা মই যিহেতু একেবাৰে নতুনকৈ জইন কৰিছোঁ মই টিকেট পোৱা নাই একো অনেষ্টলি কৰিছোঁ মোৰ কোনো ক্ষোভ নাই কিন্তু এটা মিনিমাম সন্মান দিব লাগেনে গৌৰৱ ন্যূনতম সমৰ্থনখিনি আপুনি নাপালে কংগ্ৰেছৰ একেবাৰে ন্যূনতম মানে সমৰ্থন কোৱা নাই ন্যূনতম সন্মানখিনি নিদিলে এতিয়া চাওক আপোনাৰ যেতিয়া গভৰ্ণমেণ্টৰ আপোনাৰ কিবা এক্সাম পাতে চবতে ইণ্টাৰভিউ লয়তো চবতে চাকৰি নাপায় নাই আমাৰ দিছপুৰত যি 8জনে এপ্লাই কৰিছিলে বেলেগ কাৰোবাৰ ইণ্টাৰভিউ লৈছে লোৱা নাই ক'ব নোৱাৰোঁ কিন্তু মোকতো এবাৰ ফোন কৰি সোধা নাই বা ইণ্টাৰভিউটো এবাৰতো মাতিব লাগে ন যে আপুনি কিয় টিকেট এপ্লাই কৰিছে বা আপোনাক টিকেট কি কাৰণত দিয়া হ'ব একো নাই পইচা ল'লে 20 দিন পিছত বা 1 মাহ পিছত হঠাৎ ডিক্লেয়াৰ কৰি দিলে যে অমুকে টিকেট পাইছে কোনো প্ৰেছ কনফাৰেঞ্চ নাই একো নাই অনলি আমি গম পালোঁ ছ'চিয়েল মিডিয়াত আগতে টিকেটবোৰ কেনেকৈ ডিষ্ট্ৰিবিউশ্যন হৈছিলে এটা প্ৰেছ কনফাৰেঞ্চ পাতিছিলে ধুনীয়াকৈ অমুক সমষ্টিত অমুকক দিছিলে ইয়াত ছ'চিয়েল মিডিয়াত অনলি টিকেট ডিষ্ট্ৰিবিউট কৰিছে মই যদি আপোনাক সোধোঁ আপুনি কংগ্ৰেছৰ পৰা কিয় বিচাৰিছিলে টিকেট চাওক কংগ্ৰেছটো আপোনাৰ অনেষ্টলি কওঁ মই আগতে কৈছোঁ কোনো দল বেয়া নহয় তাত দল এটা জড় পদাৰ্থ তাত যিখিনি ব্যক্তিসকল থাকে সেইসকলে আপোনাৰ নিৰ্ধাৰণ কৰে যে দলটো কেনেকৈ বনাব এতিয়া চাওক চিম্পুল কথা কংগ্ৰেছ এটা ধৰ্ম নিৰপেক্ষ দল হয় আৰু আমি যিহেতু বিজেপিৰ কিছুমান পলিচি বেয়া পাওঁ মেক্সিমাম পলিচি বেয়া পাওঁ তো আমি অল্টাৰনেটিভ হিচাপে আপুনি থাকিল কংগ্ৰেছ থাকিল তো তাত নাযাব যাব কৰে এতিয়া কওকচোন আমাৰ তাহাঁতৰ বেলেগ কোনো অপশ্যনে নাই তাত গ'লে যদি তেওঁলোকে এইটো বিহেভ কৰে তেতিয়াহ'লেতো কংগ্ৰেছ মুখ্যমন্ত্ৰী ডাঙৰে যিটো কথা কৈ আছে কংগ্ৰেছে 25টাৰ ওপৰত ছিট নাপায় তো যিটো দেখি গম পাওঁ তাতে ছিংগল ডিজিটত থাকি যাব 10টা ছিটো নাপাব তো যেতিয়ালৈ এইবোৰ আমি ভাবিছিলোঁ যে কংগ্ৰেছত বহুত ভুল আছে অলপ গৈ পেলাই সংস্কাৰ কৰিম বা কংগ্ৰেছ নেতৃত্বত এবাৰ ক'লে হয় যে আপুনি টিকেট চিকেট মাথা মাৰিব নালাগে আপুনি দলৰ অকণমান লাগি দিয়ক সেইটো ক'লে বেয়া নাপালোহেঁতেন
মাজতে কিবা গোটেই টিকেট এক্সপায়াৰেণ্টক এবাৰ সকলোকে ফোন কৰি মাতিলে, মাত্ৰ মোক নামাতিলে। পিছত মই কুৱেশ্যন কৰোঁতে ক'লে না আপোনাৰ ফোনটো নট ৰিচেবল আছিলে ন। মোক বেলেগ কেণ্ডিডেটে ক'ব লগা হৈছে, আপুনি বৰ্মন আপুনি কিয় অহা নাই? বোলে মোক ফোনে কৰা নাই। না আমাকতো গুৱাহাটী সমষ্টিৰ যিয়ে যিয়ে টিকেট বিচাৰে সকলোকে মাতিছে। মানে কি চলি আছে মানে? যদি তেওঁলোক ডনেশ্যন হিচাপত ল'লেহেঁতেন পইচা বেলেগ কথা আছিলে। টিকেট এপ্লিকেশ্যনৰ নামত পইচা এটা লৈ পেলাই, আৰু 50,000 টকা সৰু এমাউণ্টটো নহয়, 500,000 টকা নহয়, যিহেতু হোৱা নাই, ঠিক আছে, মোৰ চিম্পুল কথা, পইচাখিনি ঘূৰাই দিলে হ'ল। তোমালোকে তোমাৰ লগত দল কৰি থকা, আমি ছাপোৰ্ট কৰিম, পইচাটা ঘূৰাই দিলে হ'ল। যদি আপোনাক ঘূৰাই নিদিয়ে, আপুনি ন্যায়ালয়ৰ কাষ চাপাৰ কথাও কৈছে। নাই, এইটো ন্যায়ালয়ৰ কাষ চাপাটো এইটো ধৰক কেতিয়াবা মানে এক্সাইটমেণ্টত কোৱা যায় বা খঙত কোৱা যায়, এইটো বাৰু নকৰোঁ এইটো। কিন্তু মানে অনেষ্টলি অন্তত দুখ লাগিছে। মোৰ বেলেগ টিকেট পোৱা নাই, একো তাৰ কাৰণে দুখ লগা নাই। কি টিকেট যিহেতু এপ্লাই কৰিছোঁ, টিকেট যিখিনি এক্সপায়াৰ বা আছিলে, তেওঁলোকক মাতি এবাৰ হ'লেও কথা পাতিব লাগিছিলে। সভাপতি এইটো কৰিব লাগিছিলে, সেইটো নকৰিলে। আৰু গৌৰৱ গগৈ এতিয়া কাৰ কথা শুনি কি কৰে, এইটো মোৰ নিজে সন্দেহ হৈছে। আপোনাক দেখা মোবাইলত ইমান ফোন কৰোঁ, বেছি নকওঁ, আপোনাৰ মেছেজ এটা ৰিপ্লাই নাছিলে। তো সভাপতিৰ এজন যদি তেনেকুৱা ব্যক্তি হয়, তেওঁ দল কেনেকৈ চলাব? আপুনি এটা কথাই ক'ব বিচাৰিছে, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই যেনেদৰে লৈ যাব লাগিছিল তেনেদৰে লৈ যোৱা নাই গোটেই দলটোক। একজেক্টলি। আজি চা, আজি সকলো কৰ্মীসকল মিলি এটা দল হৈছে, আৰু কৰ্মীসকলেতো দৰমহা নাপায় কাৰোৰ পৰা। আজিতো গৌৰৱ গগৈতো কংগ্ৰেছৰ মালিক হ'লহেঁতেন, তে মই চবকে দৰমহা দিওঁ, ঠিক আছে, মোৰ মন গৈছে মই ফোন নধৰোঁ। তেখেতে সেইটো কাম কেতিয়াও নহয়। তেখেতে যদি গ্ৰাউণ্ডৰ মানুহৰ লগত কথা নাপাতে, তেতিয়াহ'লে কংগ্ৰেছ আগুৱাই যাব কেনেকৈ? আজি ধৰক মোৰ নিজৰ অফিচ আছে, মোৰ ষ্টাফক দৰমহা দিওঁ, কাইলৈ মোৰ ষ্টাফৰ মন যোৱা নাই, ফোন ধৰা নাই, দে কেনট কমপ্লেইন যে বছে ফোন ধৰা নাই। কিন্তু তেওঁ যিহেতু দলৰ সভাপতি হয়, তেওঁ 5 টকা দি জইন কৰিছে, আমি 5 টকা দি জইন কৰিছোঁ। গতিকে তেওঁ ফোন যদি নধৰে নহয় কংগ্ৰেছৰ, আকৌ যদি মই ফোন বুলি নকওঁ, তেওঁ যদি ৰাইজৰ যদি মাজত নাযায়, নদাউট মানুহটো জানা মানুহ হয়, আপোনাৰ তেখেতৰ ইমেজো ক্লিন হয়। কিন্তু পলিটিক্সটোত আপুনি যদি ৰাইজৰ লগত নিমিলে, তেতিয়া মাথা মাৰি একো লাভ নাই। আপুনি চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই মুখ্যমন্ত্ৰী হয়, চাবচোন, একদম ৰাইজৰ লগত মাটিত বহি পেলাই চাহ খাই দিয়ে। তো সাধাৰণ মানুহে সেইটোৱে ভাল পায়, তাতকৈ বেছি নিবিচাৰে যে চাওক CM আমাৰ লগত কথা পাতিছে, আমাৰ লগত বহি চাহ খাইছে। আৰু গৌৰৱ গগৈটো মানে মোক বাদ দিয়ক, যিখিনি গম পাইছে মানে আপোনাৰ বহুত মানে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, ব্লক প্ৰেচিডেণ্ট, তেওঁলোকে কাৰোৱে ফোন নধৰে। ডাউট গৌৰৱ গগৈ আপোনাৰ দিল্লীত আছিল বা বিদেশত আছিলে, অসমৰ কথা ইমান গম নাপায়। তেওঁ পাব্লিকৰ লগত কথা নাপাতে, তেতিয়াহ'লে তেওঁ কেনেকৈ অসমত ৰাজনীতিটো কৰিব? এতিয়া ধৰক আমি হ'লে আমি নেতা নহয়, মই দিছপুৰখন চিনি পাওঁ, কিন্তু তেওঁ যিহেতু সভাপতি হয়, তেখেতে গোটেই অসম গম পাব লাগিব। ধুবুৰীত কি হৈ আছে, শদিয়াত কি হৈ আছে, তেওঁ কাষত থকা মানুহৰ কথা শুনিলে নহ'ব। তাৰ ৰাইজৰ ফোন ল'ব লাগিব যে সমস্যাটো কি হৈ আছে, কৰ্মীৰ ফোন ল'ব লাগিব সমস্যা কি হৈছে, তেতিয়াহে তেওঁ ৰেক্টিফাই কৰিব পাৰিব। তো এইটো গতিত গৈ থাকিলে মই আপোনাক আকৌ কওঁ যে কংগ্ৰেছে ডাবল ডিজিট নাপায় এইবাৰ। এইবোৰ শুধৰণে হওক, আমি বিচাৰোঁ দলটো ভাল হওক। আৰু এটা বস্তু আপোনাৰ এতিয়া কওঁ যে গৌৰৱ গগৈৰ মুখখন চাই পেলাই মই টিকেট বিচাৰিছিলোঁ, তাৰ ইমেজটো চাই পেলাই। তো ভিতৰত যে ইমান যে ঘটনা ঘটি আছে, মইতো গম পোৱা নাছিলোঁ। তো বেলেগ নালাগে, এতিয়া তেওঁলোকক ইলেকশ্যন খেলে, যি খেলে খেলি থাকক। গতিকে মই যিটো মানে পইচাটো যিহেতু টিকেট নিদিলে, কোনো কথা নাপাতিলে, মই 50,000 টকা কি আনি দিম, তাতকৈ সেইখিনি পইচা মই CM ৰিলিফ ফাণ্ডত দিম, কোনোবা ধৰক অনাথ আশ্ৰমত দান দিম, পইচাটো ঘূৰাই দিলে হ'ল। মই সেইখিনিয়ে কথা। আমি প্ৰত্যেকেই ইতিমধ্যে জানো যে নিৰ্বাচন সমাগত আৰু প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ নিজৰ প্ৰাৰ্থীৰ নিজ নিজ সমষ্টিবিলাকত ইতিমধ্যে ঘোষণা কৰিছে। আৰু এই মুহূৰ্তত মই মোৰ নিজৰ লগতে অসমৰ সংখ্যালঘু সমাজৰ প্ৰতি মাত্ৰ 2 মিনিট সময়ৰ ভিতৰত এটা বিনম্ৰ আহ্বান জনাম। সকলোৱে মই ভাবোঁ, মই নিজৰ লগতে আপোনালোক প্ৰত্যেকে যাতে এই আহ্বানটোক যাতে অনুসৰণ কৰে, তাৰ প্ৰতি অন্তত বিনম্ৰ আহ্বান থাকিল। ইতিমধ্যে স্বাধীনতাৰ পাছৰে পৰাই আমি প্ৰত্যেকে জানো যে অসমৰ, ভাৰতবৰ্ষৰ কথা বাদ দিছো, অসমৰ সংখ্যালঘু সমাজে কাক ভোট প্ৰদান কৰি আহিছে আমি প্ৰত্যেকে জানো। আৰু সেই কথাটো বাস্তৱ সত্য যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক অসমৰ সংখ্যালঘু সমাজে ভোট প্ৰদান কৰি আহিছে স্বাধীনতাৰ পাছৰ পৰাই আজি পৰ্যন্ত গৰিষ্ঠ সংখ্যক সংখ্যালঘু লোকে। কিন্তু এই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক
যিহেতু এতিয়া নিৰ্বাচন সমাগত আৰু ভোট প্ৰদান কৰিবলৈ মাত্ৰ এমাহ সময় বাকী আছে আৰু এটা কথা আমি প্ৰত্যেকে জানো যে আমি কাৰোবাক যদি কিবা এটা দিছো তেওঁৰ পৰা কিবা এটা জনা বা তেওঁক আমি কিবা এটা সোধাৰ আমাৰ প্ৰত্যেকে দায়িত্ব থাকে বা তেওঁ জনোৱাৰ কৰ্তব্য আৰু এই কথাটো আমি প্ৰত্যেকে জানো যে নিৰ্বাচনৰ প্ৰাকখনতে কেৱল ৰাজনৈতিক নেতাবিলাক বা ৰাজনৈতিক দলবিলাকে আপোনাৰ মোৰ দুৱাৰ দলি থিয় দিয়ে বা আপোনাৰ মোৰ কথা শুনে আৰু নিৰ্বাচিত হোৱাৰ পাছৰ পৰা 5 বছৰলৈকে আমি তেওঁলোকৰ কথা শুনিব লাগে আমি তেওঁলোকৰ দুৱাৰ দলিত গৈ পেলাই থিয় হ'ব লাগে এতিয়া যেহেতু নিৰ্বাচনৰ প্ৰাকখন মাত্ৰ ভোটলৈ মাত্ৰ এমাহ সময় আছে একে অসমৰ প্ৰতিজন সংখ্যালঘু ৰাইজে তেওঁলোকৰ দুৱাৰ দলিত বা তেওঁলোকৰ অঞ্চলত যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নিৰ্বাচনী সভা আয়োজন কৰিব যাব বা কোনোবা ৰাজনৈতিক নেতা আপোনাৰ সন্মুখত যাব তেতিয়াহ'লে আপুনি প্ৰশ্ন কৰা তেওঁক প্ৰয়োজন যে স্বাধীনতাৰ পাছৰ পৰা আপোনালোকে গৰিষ্ঠ সংখ্যক সময় ৰাজত্ব কৰি থাকিলে আপোনালোকে এনেকুৱা কোনো সমস্যা নাছিলে যি সমস্যা আপোনালোকে সমাধান কৰিব নোৱাৰিলে হয় তাৰ পাছতো কিয় আপোনালোকে আমাক যাযাবৰী জীৱন অতিবাহিত কৰাৰ দিশে আপোনালোকে গতি কৰাই থৈ গ'ল আজিৰ এই পৰ্যায়লৈ পোৱাই থৈ গ'ল কিয় আপোনালোকে আমাৰ নাগৰিকত্ব সমস্যাটোৰ স্থায়িত্ব সমাধান নকৰিলে কিয় আপোনালোকে আমাৰ মানুহক মাটিৰ পট্টা প্ৰদান নকৰিলে কিয় আপোনালোকে নেলিৰ হত্যাকাণ্ডৰ বিচাৰ কৰি থৈ নগ'ল কিয় আপোনালোকে BTC হত্যাকাণ্ডৰ বিচাৰ কৰি থৈ নগ'ল কিয় আপোনালোকে আমাক চাৰিত্ৰিক সমস্যাবিলাক আমাক সমস্যা কৰি ৰাখি গ'ল কিয় আমাক সদায় পিছপৰা শ্ৰেণী হিচাপে জীয়াই থাকিবলৈ বাধ্য কৰাই থৈ গ'ল এইখিনি আপোনালোক প্ৰত্যেকে আপুনি প্ৰত্যেকে কংগ্ৰেছক প্ৰশ্ন কৰাৰ প্ৰয়োজন তাৰ সমান্তৰালভাৱে এইখিনিও প্ৰশ্ন কৰাৰ প্ৰয়োজন এইবাৰ নিৰ্বাচনত বিশেষকে যে NRC সময়লৈ মনত পেলাক একে ৰাতিৰ ভিতৰতেই আপোনাৰ মই বিশেষকে নামনি অসমৰ মানুহখিনি একে ৰাতিৰ ভিতৰতেই নটিচ আহিছিলে আৰু যাব লগা হৈছিলে NRCৰ নামত শদিয়া আপোনাৰ ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাটলৈ একে ৰাতিৰ ভিতৰতে যাব লগা হৈছিলে আৰু সেই যাব লগা পৰিস্থিতি কোনে কৰিছিলে সেই কথাটো আমি জানো যে বৰ্তমান এটা অসমৰ আঞ্চলিকতাবাদী দল যিটো দলক কংগ্ৰেছে আকোৱালি লৈছে তেওঁলোকৰ আচলতে এই ঐক্য মঞ্চত সেই দলটোৰ নেতাই কিন্তু একে ৰাতিৰ ভিতৰতে যাবলৈ বাধ্য কৰাইছিলে লাখ লাখ মানুহৰ মাজত নটিচ দিছিল মানে অবজেকশ্যন আনিছিলে যে এওঁলোক সন্দেহজনক বুলি সেই কথাটো কংগ্ৰেছক প্ৰশ্ন কৰাৰ প্ৰয়োজন যে এইসকলে ভৱিষ্যতে আপোনালোকৰ লগত থাকি আমাক কি কৰিব এই কথাটো প্ৰশ্ন কৰাৰ প্ৰয়োজন যিটো ৰাইজৰ দল অখিল গগৈ ডাঙৰীয়াক আমি প্ৰত্যেকে জানো আৰু 2014 চনৰ পূৰ্বলৈকে অখিল গগৈ ডাঙৰীয়াই উজনি অসমত মিয়া খেদা আন্দোলনৰ সৃষ্টি কৰিছিলে আৰু সেইজন অখিল গগৈ 2014 চনৰ পাছত মিয়া প্ৰেমী হ'ল আৰু বৰ্তমান আটাইতকৈ অসমৰ ভিতৰত মিয়াৰ বিৰুদ্ধাচৰণ কৰা সমষ্টিটো হৈছে শিৱসাগৰ সদৰ সমষ্টি আৰু সেই সমষ্টিৰ বিধায়ক হৈছে অখিল গগৈ ডাঙৰীয়া তাত মিয়া মানুহক হাৰাশাস্তি কৰাৰ পিছতো অখিল গগৈ ডাঙৰীয়া কিয় তাত গৈ পেলাই ৰাজপথত থিয় হৈ ক'ব নোৱাৰিলে কোন বাঘৰ বাচ্চা আছে চাও আজি মই আহিছো কোনে মিয়াক কি কৰিব পাৰে কিয় ক'বলৈ সাহস কৰিব নোৱাৰিলে সেই কথাটো আমি প্ৰত্যেকে প্ৰশ্ন কৰাৰ প্ৰয়োজন আমি এই কথাটো প্ৰশ্ন কৰাৰ প্ৰয়োজন যে কংগ্ৰেছ দলক যে আপোনাৰ মিত্ৰ দল হয়তো ৰাইজৰ দল হ'বলৈ গৈ আছে ৰাইজৰ দলৰ অখিল গগৈৰ সমষ্টিত যিটো বিশেষ এটা সংগঠন জাতীয় সংগ্ৰামী সেনাই আটাইতকৈ বেছি মিয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিলে আৰু সেই সংগঠনটোৰ সৃষ্টিকৰ্তা অখিল গগৈ আৰু সেই অখিল গগৈক আমি প্ৰশ্ন কৰাৰ প্ৰয়োজন সেই কংগ্ৰেছক আপুনি প্ৰশ্ন কৰাৰ প্ৰয়োজন যে সেই অখিল গগৈক আপুনি লগত ল'লে যে সেই লুৰিণজ্যোতিক আপুনি লগত ল'লে অনাগতত আপোনালোকৰ চৰকাৰ আহিলে আকৌ আমাৰ অৱস্থা কি হ'ব সেই ৰাইজলৈ বিনম্ৰ আহ্বান আপুনি কাক ভোট দিয়ে কাক নিদিয়ে ক'ব লগা নাই মই এইটো নকওঁ যে কংগ্ৰেছ ভাল বিজেপি ভাল ৰাইজৰ দল ভাল বা অসম জাতীয় পৰিষদ দল ভাল মই বিজেপিক এইটো কাৰণে সমালোচনা কৰা নাই মই ভোট দিয়া নাই বা মই ভাবো সংখ্যালঘু সমাজৰ এতিয়ালৈকে এজন বিধায়কো অসমত বিজেপিয়ে লাভ কৰা নাই সেইকাৰণে বিজেপিক আমি সমালোচনা কৰা নাই কাৰণ আমি ভোটো দিয়া নাই সেয়েহে অন্তত আপুনি মই প্ৰত্যেকে কংগ্ৰেছক এই নিৰ্বাচনৰ প্ৰাকখনত এইখিনি প্ৰশ্ন কৰাৰ প্ৰয়োজন আৰু ভোট দিওঁতে আমি প্ৰত্যেকে অনুধাৱন কৰাৰ প্ৰয়োজন যে বিগত সময়ত আমাৰ ওপৰত যিখিনি কৰিলে কংগ্ৰেছ দলে তাৰ সেইকাৰণে আমি সুস্থ মগজুৰে বিবেকৰ দ্বাৰা ভাবি পেলাই এইবাৰ নিৰ্বাচনত ভোট প্ৰদান কৰাৰ প্ৰয়োজন তাৰমানে এতিয়া এইবাৰ বিজেপিৰ আচল চৰিত্ৰ ওলাই গ'ল আমি সদায় কৈ আহিছিলোঁ নে নাই বাৰু যে সাম্প্ৰদায়িক আৰু সাম্প্ৰদায়িক দুইটা বন্ধ আমি সদায় কৈ আহিছিলোঁ নাই বিজেপি আৰু AIDF একেটা মুদ্ৰাৰ ইপিঠি সদায় কৈছিলোঁ নে নাই বাৰু মোকতো মানে বেয়াই পাই গৈছিলে মই সদায় কৈ আছিলোঁ যে একেলগতে আমি বিজেপি আৰু একেলগতে আমি AIDFক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব মইতো সদায় ধেমালি কৈ থাকোঁ যে চকী এখনত হিমন্ত বিশ্ব শৰ্মাক বহাব লাগিব তাতে আকৌ বদৰুদ্দিন আজমাও বহাব লাগিব দুইফালে হিন্দু মুছলমান মানুহ লগ লাগি হেল্লো হেঁচাত কৰি দুইটা সাম্প্ৰদায়িক মানে দলৰ চৰ্দাৰকে আমি
ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব লাগিব। এইটো কথা মই কৈ আহিছিলোঁ। এতিয়া পূৰা প্ৰমাণ হৈ গ'ল নে নাই যে এতিয়া এন ডি এ সহযোগী UPPL এইবাৰ AIDFৰ 3জন বিধায়কৰ পৰা সাম্প্ৰদায়িক মুছলমান সাম্প্ৰদায়িক দল AIDFৰ 3জন বিধায়কৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা অনুসৰি, প্ৰপ'জেল অনুসৰি, প্ৰস্তাৱ অনুসৰি, পৰিকল্পনা অনুসৰি আমাৰ হেৰিয়াক চহী কৰি দিছে, কি কয় আপোনাৰ প্ৰমোদ বড়োক চহী কৰি দিছে, UPPLৰ মানে NDAৰ পাৰ্টনাৰজনক। আৰু এইটোৱে আজি প্ৰমাণ কৰি দিলে। আজি মুখ্যমন্ত্ৰী আৰু এটা কথাও কৈছে নেকি, মুছলমান আমাৰ শত্ৰু নহয় বুলি, মিয়া আমাৰ শত্ৰু নহয় বুলি কৈছে, নহয় জানো? মই কৈছিলোঁ নে নাই? কথাটো হ'ল অকল এই ধৰ্মীয় ৰাজনীতিটো হ'ল মানে বিনা পইচাৰে ভোট লোৱাৰ ৰাজনীতি, বুজিছেনে? হিন্দু মুছলমান যিহেতু উন্নয়ন কৰিব পৰা নাই, যিহেতু অসমৰ মানুহক কনভিন্স কৰিব পৰা নাই, অসমৰ মানুহে বেয়া পাইছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গতিকে হিন্দু মুছলমান কৰাটো একমাত্ৰ ৰাজনীতি। গতিকে হিন্দু মুছলমান কৰি 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 যেতিয়া ইলেকশ্যন আহিলে তেওঁক এতিয়া মিয়াৰ ভোটো লাগে, তেওঁ এতিয়া ৰাজ্যসভাত হেৰিয়াৰ ভোটো লাগে। ইয়াৰ আগতেও পবিত্ৰ মাৰ্ঘেৰিটা যে আজি হেৰি হৈ আছে ৰাজ্যসভাৰ সাংসদ, বিৰাট ডাঙৰ যে কথা কৈ থাকে তেওঁ মিয়াৰ বিৰুদ্ধে, তেওঁতো মিয়াৰ ভোট লৈয়ে তেওঁ নিজে বিধায়ক হৈছে। ৰাজ্যসভাৰ যে তেওঁ সাংসদ হৈছে। পবিত্ৰ মাৰ্ঘেৰিটাকতো মোক ক'লে সেইকাৰণে হাঁহি উঠে। পবিত্ৰ মাৰ্ঘেৰিটা যে ডাঙৰ কি বুলি কয়, খিলঞ্জীয়া আমুক তামুক বুচুক যে কয়, তেওঁ আকৌ নিজে AIDF আৰু কংগ্ৰেছৰ মিয়া বিধায়কৰ ভোট লৈ তেওঁ নিজে সাংসদ হৈছে। এতিয়া এইবাৰো আমি নিজেই দেখিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে, পীযুষ হাজৰিকাৰ কথা মতে 3জন AIDF বিধায়কে বদৰুদ্দিন আজমলৰ অনুমতি লৈ, বদৰুদ্দিন আজমলৰ ইচাৰাত কি কৰিছে, আপোনাৰ NDA প্ৰাৰ্থীক ছাপোৰ্ট দিছে। গতিকে এতিয়া সেইকাৰণে একদম কথাটো জল পটপট বুলি কয়, জল পটপট হৈ গ'ল। এতিয়া অসমীয়াত এটা জল পটপট বুলি শব্দ আছে নাই, জল পটপট হৈ গ'ল যে সাম্প্ৰদায়িক দলবিলাক ইটো সিটোৰ ওপৰত ডিপেণ্ডেণ্ট, এটা মুদ্ৰাৰ ইপিঠি। গতিকে কথা কনফাৰ্ম যে আমি যদি BJP আৰু AIDF, যদি হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল, এই দুইজনক যদি আমি একেলগতে ব্ৰহ্মপুত্ৰলৈ দলিয়াব নোৱাৰোঁ, দুইটা এই সাম্প্ৰদায়িক শক্তিক যদি আমি খেদাব নোৱাৰোঁ, অসমীয়া জাতি বাচি নাথাকে। বিজেপিৰ এই ৰামচৰটো কাৰ গালত পৰিল আৰু টিকটিকিয়া ৰঙা হ'ল, নিজে অনুমান কৰক, নিজে গাত পাতি লওক। এই যে মিয়া বুলি ক'লেই হাত মাৰে, বিচাই ডকাৰ দৰে ব্যৱহাৰ কৰে, আচৰণ কৰে, তেওঁলোকক কৈছো কি হ'ল, তোমালোকে মিয়া মগল হিন্দু কৰি থাকোতে AIUDFৰ সমৰ্থনত ৰাজ্যসভালৈ গ'ল প্ৰমোদ বড়ো। এতিয়া তোমালোকে কি ক'বা? আৰু সেইকাৰণে তোমালোকলৈ আমাৰ সমবেদনা সেইসকল বিজেপিৰ মুখাধাৰী সাংবাদিকলৈ, যিসকলে অনবৰতে বিভাজনৰ ৰাজনীতি কৰি হিন্দু মুছলমান কেন্দ্ৰিক বিষয়বস্তুবোৰ উপস্থাপন কৰি কেৱল সাম্প্ৰদায়িক বিয়পোৱাৰ কাৰণে অহৰহ চেষ্টা কৰি আছে। সমবেদনা তেওঁলোকলৈ, যিসকলে সামাজিক মাধ্যমত কোনোবাই মিয়াৰ কথা ক'লেই মিয়াৰ দালাল, মিয়াৰ সন্তান আদিকে ধৰি যে একাধিক অশ্লীল অশ্ৰাব্য বাক্যবান নিক্ষেপ কৰে, তেওঁলোকলৈ সমবেদনা। নিজেই মন কৰক, এওঁলোকে ৰাজনীতিৰ কাৰণে কিমান তললৈ নামিব পাৰে। সাধাৰণ মানুহৰ মাজত বিভাজনৰ ৰাজনীতি কৰি এওঁলোকে ৰাজনৈতিক অংকটো কিন্তু ঠিকেই কৰি আহিছে। অচিনাকি মগল আদিকে ধৰি একাধিক অভিধাৰে মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰা ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া কি কৰিলে, মিয়াক বুকুত আঁকোৱালি ললে। NDA কি কৰিলে, মিয়াৰ সহযোগত ৰাজ্যসভালৈ পঠিয়ালে প্ৰমোদ বড়োক। মানে কি? মানে একো নাই, তেওঁলোকে ক্ষমতাৰ কাৰণে চবেই কৰিব পাৰে। প্ৰয়োজনত জাতি বিক্ৰী কৰিব, মাটিতো বিক্ৰী কৰিলেই। গতিকে যি ইচ্ছা, যি কৰিবলৈ মন যায় এতিয়া এওঁলোকে তাকেই কৰিব, কেৱল ক্ষমতাৰ বাবে। আৰু আমাৰ সাধাৰণ মানুহখিনি লাগি থাকা। বিগত সময়ছোৱাত নিজেই মন কৰক কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল। এতিয়া আমাৰ প্ৰশ্ন, এই AIUDF অচিনাকি নহয় নেকি? এই AIUDF কোনোবা শৰ্মা গোস্বামীৰ পৰিয়ালৰ নেকি? এওঁলোকৰ সমৰ্থন কিয় প্ৰয়োজন হ'ল? লাজ লগা নাই NDAৰ মিটিঙত যে
AUDFৰ 3গৰাকী বিধায়কে উপস্থিত হৈ প্ৰমোদ বড়োৰ হৈ স্বাক্ষৰ কৰিলে তেওঁলোকৰ স্বাক্ষৰ ল'বলৈ লাজ লগা নাই, বিবেক দংশন নহয় আৰু সাধাৰণ মানুহৰ মাজত এই ধৰণে অপৃশ্যতা বিভাজন বিচ্ছেদ সৃষ্টি কৰি আপোনালোকে কেৱল পৰিৱেশটো অস্থিৰ কৰি আছে আৰু মূল বিষয়সমূহ গাপ দি ৰাখিছে। গতিকে এই যে সামাজিক মাধ্যমত মিয়া এই অমুক তমুক ফচুক বুলি কৈ যে আস্ফালন কৰি থাকে তেওঁলোকক কৈছো নকৰিবা, নাপায়। যদি তাৰ কাৰণে তোমালোকক টকা দিছে, মিয়াক গালি পৰাৰ কাৰণে যদি তোমালোকৰ পেট ভৰে, তথাপি কিন্তু নাপাৰিবা, কাৰণ ইয়াৰ ফল ভয়াৱহ হ'ব, নিজৰ সন্তানৰ গাত পৰিব, নাপায় এইবিলাক কৰিব। এওঁলোকৰ কথা শুনি নিজৰ অস্তিত্বক বিসৰ্জন নিদিবা, এওঁলোকৰ কথা শুনি এই ধৰণৰ অসামাজিক কাম কাজত নানামিবা। আমাৰ এটাই কথা, বৈধ আৰু অবৈধ, অসমত যিসকল অবৈধ নাগৰিক আছে তেওঁলোকক বিতৰণ কৰিব লাগে, তেওঁ যি ধৰ্মৰেই নহওক। গতিকে অসমত 1971 চনৰ পিছত অহা কোনো এগৰাকী লোকেই নাগৰিকত্ব পাব নালাগে, এয়া স্পষ্ট কথা। তাকে নকৰি মিয়া মুছলমান, তাকে নকৰি মগল, অচিনাকি, এই যে ফাল্টু কথাবোৰ কৈ ৰাজনীতি কৰি আহিছে, ফল কি? ফল এয়াই ফল পালে। মানে ক্ষমতাৰ কাৰণে এওঁলোকে একে ঘাটত পানী খাই, বাঘে চাগে একেলগ হয়, তেল পানী একেলগ হয়, আৰু আমিবোৰে কাজিয়া কৰি আছো। আমাৰ DKB ফেক্টৰ স্পষ্ট কথা, এই ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিত আমি ভৰি নথওঁ, এওঁলোকৰ কথা আমি নুশুনো, এওঁলোকৰ মতে আমি নচলো। আমাৰ বিবেক আছে, আমাৰ চিন্তা আছে, আমাৰ বিচাৰ আছে, আমাৰ বিশ্লেষণ আছে, সেই সকলোবোৰক গুৰুত্ব দি আমি আগবাঢ়িম। আৰু এই কথাবোৰ DKB ফেক্টৰ শুভাকাংক্ষীসকলকো আমি জনোৱাৰ দায়িত্ব অনুভৱ কৰোঁ, আৰু সেইকাৰণে এই কথাবোৰ কৈ যাওঁ। আৰু সেইবাবে এইসকলক কৈছো, যিসকলে জানি হওক বা নাজানিয়েই হওক এওঁলোকৰ নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰত ভৰি থৈ নিজৰ মানুহকে শত্ৰু বুলি জ্ঞান কৰিবলৈ ভাবিছে, নিজৰ কাষৰ মানুহজনৰ ওপৰতে প্ৰতিশোধ পৰাৰ এটা মনোভাৱ বৃদ্ধি পাইছে, তেওঁলোকক কৈছো নকৰিব এনেকুৱা, এইবোৰ নকৰিব। কাৰণ তেওঁলোকৰ চৰিত্ৰ এটাই, এওঁলোক যি ৰাজনৈতিক দলৰেই নহওক, এওঁলোকৰ একেটাই লক্ষ্য, কেনেকে ক্ষমতাত থাকিব পাৰে। আৰু মন কৰক, এই প্ৰমোদ বড়ো কেনেকুৱা মাল, কেইদিনমান আগতে গোহাৰণ দিলে বিজেপিৰ লগত, আৰু এতিয়া বিজেপিৰ আশীৰ্বাদ লৈ ৰাজ্যসভালৈ গ'ল। মানে কি? এওঁলোকৰ জাতীয়তাবোধ চাওক, এওঁলোকৰ ৰাজনীতিৰ উদ্দেশ্য লক্ষ্য চাওক। আচলতে এওঁলোকে কিয় ৰাজনীতি কৰি আহিছে? ক্ষমতাত নাই, পাগল হৈ গৈছে, ক্ষমতাত থাকিব লাগে, আৰু সেইকাৰণে এওঁলোকে AIUDFৰ সমৰ্থন লৈ হলেও মুঠতে দিল্লীলৈ যাব লাগে, এওঁলোকে এটা বিলাসী জীৱন কটাব লাগে, ইমানেই কথা। মানে কথা আছে নহয় এষাৰ, বাঘে যদি নৰমাংসৰ এবাৰ সোৱাদ পায়, পৰৱৰ্তী সময়ত সি নৰমাংস খাবৰ কাৰণে উন্মাদ হৈ পৰে। গতিকে সেই একেই উন্মাদনা এইসকল ৰাজনৈতিক নেতাৰ ক্ষেত্ৰতো খাটে, আৰু সেইবাবেই প্ৰমোদ বড়োৱে AUDFৰ সমৰ্থনত ৰাজ্যসভালৈ গ'ল। বাকী ঠাণ্ডা মতলব একোৱেই নাই। আৰু এই ক্ষেত্ৰত প্ৰমোদ বড়োৰ তুলনাত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ জাতীয়তাবাদ 1000 গুণ ওপৰত। ধন্যবাদ। জয় অসম।